নমস্কাৰ এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক আজি দিনটোৰ আঁচনিসমূহৰ ওপৰত ওলাই অহা নতুনকৈ কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে জনাই দিবলৈ চেষ্টা কৰিম বহুকেইখন আঁচনিৰ ফালৰ পৰা নতুনকৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে ওলাই আহিছে যিকেইটা খবৰ আপুনি জনাটো অত্যন্ত প্ৰয়োজনীয় গতিকে আপুনি এই আঁচনিসমূহৰ লাভালাভসমূহ ল'বলৈ হ'লে এই ভিডিঅ'টো অকণি স্কিপ নকৰি কণ্টিনিউ শেষলৈকে চাই থাকিব আৰু আপুনি যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়াই গৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব গতিকে আহক বেছি দেৰি নকৰি আজি দিনটোৰ গুৰুত্বপূৰ্ণ খবৰকেইটাৰ ফালে আগবাঢ়ো আজি মই প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰত আপোনালোকক জনাই দিব বিচাৰিছোঁ প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিখনৰ ওপৰত ওলাই অহা এটা খুবেই গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে আপোনালোকে বৰ্তমান নিশ্চয় শুনিছে যে কৃষক পঞ্জীয়ন এই আঁচনিখনৰ অধীনত যিসকল কৃষক আছে সকলোৱে বৰ্তমান শুনা পাইছে যে কৃষক পঞ্জীয়ন কৰিব লাগে একচুৱেলি এই কৃষক পঞ্জীয়ন কি হয় কৃষক পঞ্জীয়ন নকৰিলে কি হ'ব বা কৰিলে কি হ'ব তেতিয়া চাওক কৃষক পঞ্জীয়ন যদি আপুনি কৰে তেতিয়াহে আপুনি প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিখনৰ যি আহিবলগীয়া কিস্তিৰ টকা হয় সেই টকাসমূহ লাভ কৰিব আৰু এইবাৰ যেটো ইতিমধ্যে কিস্তিৰ টকা মুকলি কৰি দিলে 19 নম্বৰ কিস্তিৰ টকাটো আজিৰ পৰা 10-15 দিনৰ আগতে সেই টকাটো সেই সকলে লাভ কৰিছে যিসকলে কৃষক পঞ্জীয়নত পঞ্জীয়ন কৰি থৈছে এটা কৃষক পঞ্জীয়ন আপুনি কেনে ধৰণে কৰিব কৃষক পঞ্জীয়ন আপুনি কৰিবলৈ হলে CSC চেণ্টাৰ বা আপুনি জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিব লাগিব তেতিয়া আপুনি কৃষক পঞ্জীয়নৰ কামসমূহ কৰিব পাৰিব আৰু বৰ্তমান আমাৰ অসম চৰকাৰে কৃষক পঞ্জীয়নৰ কাৰণে এটা বিশেষ পদক্ষেপ হাতত লৈছে যে অহা 17, 18, 19 আৰু 20 মাৰ্চ তাৰিখে প্ৰত্যেকখন জিলাৰ প্ৰত্যেকটো গাঁও পঞ্চায়তত কৃষক পঞ্জীয়নৰ বাবে কৃষক সভা আয়োজন কৰিছে আৰু সেই কৃষক সভাৰ জৰিয়তে প্ৰত্যেকগৰাকী কৃষকে গৈ পেলাই তাত কৃষক পঞ্জীয়ন কৰিব পাৰিব আৰু কৃষক পঞ্জীয়ন কৰিলেহে আপুনি কিন্তু PM কিষাণ সন্মান নিধি আঁচনিৰ টকা লাভ কৰিব নহলে কিন্তু আপুনি টকা লাভ নকৰিব আৰু এইবাৰ প্ৰায় আপোনাৰ আমাৰ অসমত 20 লাখৰ অধিক কৃষকে এই আঁচনিখনৰ টকাটো ইতিমধ্যে বেংক একাউণ্টত লাভ কৰিছে আৰু বহুতো কৃষকে টকা নেপালে সেই বিষয়ে বহুতে কমেন্ট কৰি থাকে যে আমি কিহৰ কাৰণে টকা নেপালো আমাৰ ৰিজন কি টকা নোপোৱা আমি কেনে ধৰণে জানিব পাৰিম আমাৰ অসম চৰকাৰ কৃষি বিভাগে তিনিটা ৰিজনে বৰ্তমান দেখা পাইছে বেছিভাগ কৃষকৰ সেই ৰিজন তিনিটা হৈছে প্ৰথম ৰিজনটো হৈছে যে আধাৰ কাৰ্ডৰ লগত যেটো আপোনালোকৰ মোবাইল নম্বৰ লিংক হৈ আছে সেই মোবাইল নম্বৰটো আপোনাৰ মানে এক্টিভ মোবাইল নম্বৰ নহয় বা সেই মোবাইল নম্বৰটোত আপোনাৰ OTP নাহে বা সেই মোবাইল নম্বৰটো আপোনাৰ কৃষক সন্মান নিধি আঁচনিত লিংক হ'ব পৰা নাই গতিকে সেইটো বেছিভাগ কৃষকৰে সেইটো প্ৰবলেম দেখা পাইছে গতিকে আপোনালোকৰ যদি মোবাইল নম্বৰটো আধাৰ কাৰ্ডত থকাটোৰ লগত যদি আপোনাৰ নিমিলে আধাৰ কাৰ্ডত থকা মোবাইল নম্বৰটো কিবা কাৰণত বন্ধ হৈ গ'ল বা সেই সিমখন আপোনাৰ হেৰাই গ'ল তেতিয়া হলে আপুনি অতি সোনকালে আধাৰ কাৰ্ডৰ চেণ্টাৰত গৈ পেলাই আপুনি এটা এক্টিভ মোবাইল নম্বৰ লিংক কৰি লওক এটা 2 নম্বৰ পইণ্টটো হৈছে যে বহু কৃষকৰ নাম মাটিৰ জমাবন্দীত যেটো নাম আছে সেই নামটো আধাৰ কাৰ্ডৰ সৈতে মিল হোৱা নাই গতিকে আপুনি যদি কৃষক সন্মান নিধি আঁচনি টকা লাভ কৰিম বুলি ভাবিছে তেনেহলে আপোনাৰ মাটিৰ জমাবন্দীত যদি আপোনাৰ নাম আছে তেতিয়া হলে আধাৰ কাৰ্ডতো আপোনাৰ নামই থাকিব লাগিব যদি আপুনি এপ্লাই কৰিছে আপোনাৰ নামত আৰু মাটিৰ জমাবন্দীৰ যদি তাত নাম আছে আপোনাৰ দেউতাৰ নাম হওক বা আপোনাৰ মাৰ নাম হওক বা আপোনাৰ বৰদেউতাৰ নাম হওক যদি কাৰোবাৰ নাম আছে আপোনাৰ ঘৰৰ তেতিয়া হলে কিন্তু আপুনি এই আঁচনিখনৰ পৰা বঞ্চিত হ'ব গতিকে যি গৰাকী আবেদন প্ৰক্ৰিয়া কৰিব বা আধাৰ কাৰ্ডত যাৰ নাম থাকিব সেই গৰাকীৰ নাম মাটিৰ জমাবন্দীত থাকিব লাগিব তেতিয়াহে টকা লাভ কৰিব 3 নম্বৰ পইণ্টটো বন্ধুসকল বেছিকৈ দেখা পোৱা গৈছে যে আধাৰ কাৰ্ডৰ লগত যেটো নাম আছে সেই নামটো মাটিৰ জমাবন্দীত যেটো নাম আছে সেই নামৰ লগত নিমিলে এই তিনিটা বিশেষ ৰিজন আমাৰ অসম চৰকাৰ কৃষি বিভাগে দেখা পাইছে বেছিভাগ কৃষকৰ এই তিনিটা ৰিজনৰ কাৰণে টকা নাই পোৱা বুলিও উল্লেখ কৰিছে গতিকে আপোনালোকে এই খেলিমেলিসমূহ ঠিক কৰি ল'ব পাৰিব জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ জৰিয়তে আপুনি যিমান পাৰে সোনকালে জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰক নহলে আপুনি এই আঁচনিখনৰ পৰা টোটেলি বঞ্চিত হৈ যাব আৰু যিসকলৰ ধৰক বেংকত আধাৰ কাৰ্ড আপডেট নকৰাৰ বাবে পইচা পোৱা নাছিলে বেংকত পেন্ডিং হৈ আছে সেই সকলৰ আজি পৰ্যন্ত টকা সোমাই আছে 2000 4000 6000 8000 টকাকে সোমাই আছে গতিকে আপুনি সোনকালে বেনিফিচিয়াৰী ষ্টেটাস চেক কৰক বা জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰক তেতিয়া আপোনাৰ যি প্ৰবলেম আছে সলভ কৰি আপুনি টকাসমূহ লৈ লওক কাৰণ এই আঁচনিখনৰ জৰিয়তে বহুতো কৃষকে বহুতো টকা বৰ্তমান লাভ কৰিছে গতিকে আপুনি এইটো সোণালী সুযোগটো হেৰুৱাই নিদিব এই কামকেইটা যি তিনিটা মই ৰিজন আপোনালোকক ক'লো এই তিনিটা ৰিজনৰ কাৰণে যদি আপুনি টকা পোৱা নাই তেনেহলে সোনকালে সলভ কৰক তেতিয়া আপুনি 20 নম্বৰ কিস্তিৰ সৈতে গোটেইকেইটা কিস্তিৰ টকা একেলগে আপোনাৰ বেংক একাউণ্টত লাভ কৰিব আৰু আপুনি কমেন্ট এটা কৰি জনাই দিব নেপাহৰিব যে আপুনি 19 নম্বৰ কিস্তিৰ টকাটো লাভ কৰিছে নে নাই আৰু আপুনি যদি এতিয়ালৈকে কৃষক পঞ্জীয়ন কৰা নাই তেনেহলে 17, 18, 19 আৰু 20 মাৰ্চত যি গাঁও পঞ্চায়তত কৃষক সভা আয়োজন হ'বলৈ গৈ আছে তাত গৈ আপুনি কৃষক পঞ্জীয়ন কৰি লওক যদি কৃষক পঞ্জীয়ন নকৰে আপুনি PM কিষাণৰ টকা নেপাব এইটো 100% খাটাং আৰু ইতিমধ্যে কৃষি বিভাগৰ ফালৰ পৰা উল্লেখ কৰি দিছে গতিকে আপোনালোকে যিমান পাৰে সিমান সোনকালে কামখিনি কৰি এই আঁচনিখনৰ লাভালাভসমূহ ল'বলৈ চেষ্টা কৰক
এতিয়া বন্ধুসকল আগবাঢ়িছোঁ ইয়াৰ পিছৰটো গুৰুত্বপূৰ্ণ খবৰলৈ এই খবৰটো আহিছে আত্মনিৰ্ভৰশীল অসম আঁচনিখনৰ ফালৰ পৰা আঁচনিখনৰ জৰিয়তে ইতিমধ্যে প্ৰায় 25,000 নিবনুৱা যুৱক যুৱতী 1 লাখ টকা লাভ কৰিছে আৰু এইবেলি প্ৰায় 75,000 নিবনুৱা যুৱক যুৱতীক পুনৰ 1 লাখ টকাকৈ দিব বুলি আমাৰ ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছিলে আৰু এইবাৰ আত্মনিৰ্ভৰশীল অসম 2.0 ইতিমধ্যে প্ৰায় 1,64,000 নিবনুৱা যুৱক যুৱতীয়ে পঞ্জীয়ন কৰিছিলে মানে ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া কৰিছিলে আৰু তাৰে ভিতৰত ইতিমধ্যে প্ৰায় 80-90,000 নিবনুৱা যুৱক যুৱতীয়েহে আবেদন প্ৰক্ৰিয়া কৰিলে পঞ্জীয়ন প্ৰক্ৰিয়া কৰাৰ পিছত পুনৰ আবেদন প্ৰক্ৰিয়া হৈছিলে আৰু আবেদন প্ৰক্ৰিয়াৰ অন্তিম তাৰিখ আছিল 28 ফেব্ৰুৱাৰী 28 ফেব্ৰুৱাৰীৰ ভিতৰত প্ৰায় আপোনাৰ 80-90,000 নিবনুৱা যুৱক যুৱতী আবেদন প্ৰক্ৰিয়া কৰিলে আৰু তাৰে আগৰত আপোনাৰ 23-24 ফেব্ৰুৱাৰী মানত মুখ্যমন্ত্ৰীগৰাকীয়ে ফেচবুক পোষ্ট যোগে ঘোষণা কৰিছিলে যে 55,000 নিবনুৱা যুৱক যুৱতীয়ে আবেদন প্ৰক্ৰিয়া কৰিছে কিন্তু শেষ পৰ্যায়ত প্ৰায় 80-90,000 যুৱক যুৱতীয়ে আবেদন প্ৰক্ৰিয়া কৰিছে বুলি খবৰ আহি পৰিছে আৰু পঞ্জীয়ন প্ৰক্ৰিয়া কৰিছিলে কিন্তু 1,64,000 এতিয়াও বহুতো নিবনুৱা যুৱক যুৱতীয়ে আবেদন প্ৰক্ৰিয়া নকৰাকৈ ৰখি গ'ল আৰু সেই কাৰণে বহুতে কমেন্ট কৰি থাকে যে আমি আবেদন প্ৰক্ৰিয়া নকৰিলো কি হ'ব বা আমি নতুনকৈ আবেদন প্ৰক্ৰিয়া কৰিব পাৰিম নে নোৱাৰিম নতুনকৈ নোৱাৰে যিসকলে পঞ্জীয়ন কৰি থৈছিলে ডিসেম্বৰৰ 30 তাৰিখ আই থিংক লাষ্ট ডেট আছিল পঞ্জীয়ন প্ৰক্ৰিয়াৰ সেই সময়ত যিসকলে পঞ্জীয়ন প্ৰক্ৰিয়া কৰিলে সেই সকলৰহে আবেদন প্ৰক্ৰিয়া হৈ আছে আৰু আপুনি যদি পঞ্জীয়ন কৰি থৈছিলে আপুনি যদি আবেদন প্ৰক্ৰিয়া নকৰাকৈ ৰখি গৈছিলে তেনেহলে আপুনি চিন্তা কৰি থাকিব নালাগে যে লাষ্ট ডেট গ'ল এতিয়া আমি আবেদন প্ৰক্ৰিয়া কৰিব পাৰিম নে নোৱাৰিম পুনৰ আমাৰ অসম চৰকাৰে এই আঁচনিখনৰ মানে আবেদন প্ৰক্ৰিয়া ডেট মুকলি কৰি দিব বুলি ইতিমধ্যে খবৰ আহি পৰিছে মাৰ্চৰ হয়তো 15 তাৰিখৰ পিছৰ পৰা আকৌ আবেদন প্ৰক্ৰিয়া ডেট 10-15 দিনৰ কাৰণে মুকলি কৰি দিব এতিয়ালৈকে অফিচিয়েলি ডেট এনাউন্স হোৱা নাই কিন্তু এতিয়ালৈকে যিসকলে আবেদন প্ৰক্ৰিয়া কৰিলে সেই সকলৰ ফৰ্মসমূহ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া চলি আছে পুনৰ আবেদন প্ৰক্ৰিয়া হ'ব বুলি গম পাইছো গতিকে আপুনি আমাৰ এই চেনেলটো ভিজিট কৰি থাকিব কাৰণ মই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম যে আকৌ আবেদন প্ৰক্ৰিয়া হ'লে আপুনি আবেদন প্ৰক্ৰিয়া কৰিব পাৰিব বুলি গতিকে আপোনালোকে আবেদন প্ৰক্ৰিয়া কৰিছে নে নাই বা আপুনি এই আঁচনিখনৰ টকা লাভ কৰিছে নে নাই কমেন্ট এটা কৰি জনাই দিবলৈ নাপাহৰিব এতিয়া বন্ধুসকল আগবাঢ়িছোঁ পিছৰটো গুৰুত্বপূৰ্ণ খবৰলৈ এই খবৰটো আহিছে অৰুণোদয় আঁচনিখনৰ ওপৰত এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ আপুনি মনোযোগ দি শুনিব অৰুণোদয় আঁচনিৰ টকা প্ৰত্যেক মাহৰ 10 তাৰিখে প্ৰদান কৰে আৰু ইয়াৰ আগৰ মাহত যিসকল পুৰণা হিতাধিকাৰী আছে সেইসকলে অৰুণোদয় আঁচনিৰ টকা লাভ কৰিছে কিন্তু তাত এটা খবৰ আহি পৰিছিলে যে যিসকলে নতুনকৈ আবেদন প্ৰক্ৰিয়া কৰিছিলে সেইসকলে অৰুণোদয় টকা কেতিয়াৰ পৰা লাভ কৰিব আপোনালোকে যদি অৰুণোদয় আঁচনিত নতুনকৈ আবেদন প্ৰক্ৰিয়া কৰিছিলে একচুৱেলি আবেদন প্ৰক্ৰিয়া হোৱা নাছিলে সেইটো এটা পঞ্জীয়ন প্ৰক্ৰিয়া হৈছিলে এটা ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া সেই ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া যদি কৰিছিলে তেনেহ'লে আপুনি ভাবি নল'ব যে আপোনাৰ আবেদন প্ৰক্ৰিয়া হৈ গৈছে বুলি আবেদন প্ৰক্ৰিয়া এতিয়াও হোৱা নাই আবেদন প্ৰক্ৰিয়া হ'ব অতি সোনকালে ফৰ্ম আহিব খবৰ আহি পৰিছে যে এপ্ৰিল মাহৰ পৰাই আবেদন প্ৰক্ৰিয়াৰ ফৰ্ম আহিব কিন্তু সঠিকভাৱে এতিয়ালৈকে ক'ব নোৱাৰি কাৰণ অফিচিয়েলি একো ধৰণৰ এনাউন্সমেন্ট এতিয়ালৈকে অহা নাই যদি আপুনি পঞ্জীয়ন প্ৰক্ৰিয়া কৰি ৰাখিছিলে তেনেহ'লে আপুনি কিন্তু এতিয়া টকা নাপাব কাৰণ আপোনাৰ সেইটো আবেদনতেই হোৱা নাছিলে আবেদন প্ৰক্ৰিয়া হ'ব তাৰ আগতে অৰুণোদয় আবেদন প্ৰক্ৰিয়া হোৱাৰ আগতে যিসকল লাখপতি বাইদেউ আছে সেইসকলৰ টকাটো মুকলি কৰি দিব সেইসকলৰ টকা মুকলি কৰি দিয়াৰ পিছতেই অৰুণোদয় আঁচনিৰ ফৰ্মসমূহ আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আপোনালোকৰ বাবে মুকলি কৰি দিব গতিকে যিসকল পুৰণা হিতাধিকাৰী হয় সেইসকলে আগৰ নিচিনাকৈ টকা লাভ কৰিব আপোনালোকে বেংক একাউণ্টৰ মিনি ষ্টেটমেণ্ট চেক কৰিব বা পাছবুক আপ টু ডেট কৰিব আপুনি গম পাব কাৰণ যোৱা মাহত মেছেজ অহা নাছিলে আগতে মেছেজ আহে কিন্তু যোৱা মাহত মেছেজ অহা নাছিলে কিন্তু বেংক একাউণ্টত টকাটো সোমাই গৈছে গতিকে আপুনি বেংক একাউণ্ট চেক কৰি চাব যে আপোনাৰ তাত টকাটো সোমাইছে নে নাই আৰু কিছুমানৰ বেংকত KYC নিদিয়াৰ কাৰণে টকাটো পেণ্ডিং হৈ থাকে গতিকে আপুনি KYC দি পেলাই আপোনাৰ যি পেণ্ডিং কাম হয় বা যিটো আপোনাৰ DBT মাধ্যম হয় সেইটো অন কৰি ল'ব KYC নিদিলে আপোনাৰ ডাইৰেক্ট বেনিফিচিয়াৰী ট্ৰান্সফাৰ এটা বেংকত অপশ্যন থাকে সেই অপশ্যনটো আপোনাৰ বন্ধ হৈ যায় সেই অপশ্যনটো আপুনি অন কৰি ৰাখিব KYC দি তেতিয়াহে আপোনাৰ টকাটো বেংক একাউণ্টত সোমাব গতিকে যিসকলে পঞ্জীয়ন প্ৰক্ৰিয়া কৰিছিলে সেইসকল সাজু হওক এপ্ৰিল মাহৰ পৰা আবেদন প্ৰক্ৰিয়া কৰিবলৈ আৰু আপুনি যদি লাখপতি বাইদেউৰ মহিলা হয় তেনেহ'লে আপোনালোক সাজু হওক মাৰ্চৰ 20 তাৰিখৰ পিছত আপোনাৰ বেংক একাউণ্টত টকা লাভ কৰিবলৈ গতিকে মাৰ্চৰ 20 তাৰিখৰ পৰা 27 তাৰিখৰ ভিতৰত টকা আপোনাৰ বেংক একাউণ্টত আহি যাব ডেট এতিয়ালৈকে অফিচিয়েলি অহা নাই কিন্তু মোৰ ওচৰত এটা ডেট আহি পৰিছে মই এতিয়া আপোনালোকক নকওঁ বাৰু নেক্সট ভিডিঅ'ৰ জৰিয়তে জনাই দিম মাৰ্চত আপোনালোকে টকা লাখপতি বাইদেউৰ 10,000 টকা লাভ কৰিব গতিকে মই ভিডিঅ'টোৰ জৰিয়তে বহুকেইখন আঁচনিৰ ফালৰ পৰা ওলাই অহা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ বিষয়ে জনাই দিবলৈ চেষ্টা কৰিছোঁ গতিকে আপুনি যদি লাখপতি বাইদেউৰ টকা পাবলৈ ৱেইট কৰি আছিলে তেনেহ'লে আপোনালোকৰ হাতত আৰু বেছি দিন নাই টকা লাভ কৰিব অতি সোনকালে সকলোখিনি খবৰ মই যিমান পাৰোঁ সিমান মোৰ ওচৰত থকা মই জনাই দিব চেষ্টা কৰিছোঁ আশা কৰিছোঁ এই ভিডিঅ'টো চাই আপুনি ভাল পাইছে যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক এটা কৰি দিব আৰু এই ভিডিঅ'টো আপোনাৰ বন্ধুসকললৈ যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব নাপাহৰিব যাতে সকলোৱে আঁচনিখনৰ ফালৰ পৰা ওলাই অহা গুৰুত্বপূৰ্ণ খবৰসমূহৰ বিষয়ে যাতে জানি উঠে গতিকে আজি ইমানখিনি আছিল আকৌ নেক্সট নতুন এটা ভিডিঅ' নতুন এটা টপিকৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ লৈছোঁ বিদায় জয় অসম ধন্যবাদ